নমস্কাৰ বন্ধু বান্ধৱীসকল জ্ঞানৰ পৰিধি ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ মই প্ৰণৱ খটিয়ৰা আমি আলোচনা কৰি আছিলোঁ আছাম ষ্টেটিক জিকে আৰু আজি ইয়াৰ এটি খুব গুৰুত্বপূৰ্ণ ভিডিঅ'টো লৈ আহিছোঁ য'ত আজি আমি টপ 21 MCQ কুৱেশ্যনসমূহ আলোচনা কৰিম আৰু এইবিলাক MCQ মনত আছে আৰু যিবিলাক আপকামিং টেটকাম ৰিক্ৰুইটমেণ্ট এডিআই 2.0 আৰু আছাম পুলিচৰ কাৰণে খুব গুৰুত্বপূৰ্ণ আৰু ইয়াৰ পৰা প্ৰশ্ন দেখিবই আৰু যিসকল বন্ধু বান্ধৱী প্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো চাই আছে বা প্ৰথমবাৰৰ বাবে আমাৰ চেনেলৰ লগত জড়িত হৈছে অনুগ্ৰহ কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লগতে কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিব কাৰণ আমি দিয়া ভিডিঅ'সমূহৰ নটিফিকেশ্যন আপোনালোকে প্ৰথমতে পাব পাৰে আৰু ভিডিঅ'সমূহ মিছ নকৰাকৈ চাব পাৰে আৰু লগতে আপোনালোকৰ অন্য বন্ধুবৰ্গলৈ ভিডিঅ'সমূহ শ্বেয়াৰ কৰিব কাৰণ নলেজ যিমানেই শ্বেয়াৰ কৰা যায় সিমানেই দৃঢ় হৈ পৰে বিকজ শ্বেয়াৰিং ইজ কেয়াৰিং তো বন্ধু বান্ধৱীসকল দেৰি নকৰাকৈ আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰিব লওঁ প্ৰথম প্ৰশ্নটো হৈছে ফাতিয়া ইব্ৰিয়াৰ লেখক হ'ল আৰু অপশ্যনসমূহত দিয়া আছে ক চিহাবুদ্দিন তালিচ অপশ্যন খ ঘনশ্যাম আৰু অপশ্যন গ গিয়াছুদ্দিন আৰু অপশ্যন ঘ মিৰ্জুমলা আৰু এই অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক চিহাবুদ্দিন তালিচ আৰু চিহাবুদ্দিন তালিচে ফাতিয়া ইব্ৰিয়া যিটো বিখ্যাত গ্ৰন্থ তেওঁ ৰচনা কৰিছিল আৰু অপশ্যন খত আমি দেখা পাইছোঁ ঘনশ্যাম নহয়নে আৰু ঘনশ্যাম হ'ল ৰুদ্ৰসিংহই কোচবিহাৰৰ পৰা মাতি অনা খনিকৰ আৰু ৰুদ্ৰসিংহৰ লৰালি কালৰ নাম আমি জানো লাই কোঁৱৰ হিচাপে তেওঁ খ্যাত আছিল আৰু লগতে ৰুদ্ৰসিংহক আহোম নাম মনত ৰাখিব চুখ্ৰুংফা এইখিনি খুব গুৰুত্বপূৰ্ণ আৰু সেইজন ৰুদ্ৰসিংহই কোচবিহাৰৰ পৰা এজন খনিকৰক মাতি আনিছিল যাৰ নাম আছিল ঘনশ্যাম আৰু অপশ্যন গত আমি দেখা পাইছোঁ গিয়াছুদ্দিন হয়নে আৰু গিয়াছুদ্দিন আউলিয়াই হাজোৰ পুৱামক্কা মন্দিৰটো বনাইছিল মনত ৰাখিব আৰু অপশ্যন ঘত আমি দেখা পাইছোঁ মিৰ্জুমলাক আৰু মিৰ্জুমলা হ'ল ঔৰংজেবৰ সেনাপতি তেওঁ 1662 চনত অসম আক্ৰমণ কৰে মিৰ্জুমলাই তেতিয়া ৰজা আছিল জয়ধ্বজ সিংহ আহোম ৰজা আৰু মোগল ৰজা আমি ক'লোঁ ইতিমধ্যে ঔৰংজেব আৰু তেওঁক অৰ্থাৎ জয়ধ্বজ সিংহক ভগনী ৰজা বুলি কোৱা হয় 1662 চনত যেতিয়া মিৰ্জুমলাই অসম আক্ৰমণ কৰিছিল সেইটো সময়ত যুদ্ধৰ পৰা জয়ধ্বজ সিংহ পলাই যাব লগা হৈছিল আৰু পলাই গৈছিল সেইকাৰণে আৰু তাৰ এবছৰৰ পিছত মনত ৰাখিব ঘিলাঝাৰী ঘাটৰ সন্ধি হয় অৰ্থাৎ ঘিলাঝাৰী নামৰ ঠাইত এটি সন্ধি হয় 1663 চনত 1663 চনত আৰু এই সন্ধিৰ চৰ্ত অনুসৰি তেওঁৰ এগৰাকী জীয়ৰী আছিলে যাৰ নাম আছিল ৰমণী গাভৰু আৰু তেওঁক ঔৰংজেবৰ মাজুপুত্ৰ আজম শ্বাহ বা আজম তাৰাৰ লগত বিয়া দিব লগা হৈছিল আৰু মনত ৰাখিব ৰমণী গাভৰুৰ যেতিয়া বিয়া হৈছিল তেওঁ এটি ইছলাম ধৰ্মী নাম পাইছিল আৰু এইটো খুব গুৰুত্বপূৰ্ণ মনত ৰাখিব আৰু সেই নামটো হৈছে ৰেহমত বানু বেগম আৰু এইখিনি খুব গুৰুত্বপূৰ্ণ জানিব লাগিব আৰু জয়ধ্বজ সিংহৰ আহোম নাম মনত ৰাখিব লাগিব চুতামলা ঠিক আছে ইয়াৰ পিছত প্ৰশ্নটো আহিছোঁ আমি এতিয়া শৰাইঘাটৰ যুদ্ধ হৈছিল অপশ্যনসমূহত দিয়া আছে 1670 খ্ৰীষ্টাব্দত অপশ্যন খত দিয়া আছে 1671 খ্ৰীষ্টাব্দত অপশ্যন গত দিয়া আছে 1770 খ্ৰীষ্টাব্দত আৰু অপশ্যন ঘত দিয়া আছে 1771 খ্ৰীষ্টাব্দত আৰু এই অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব 1671 খ্ৰীষ্টাব্দত শৰাইঘাটৰ যুদ্ধ সংঘটিত হৈছিল আৰু শৰাইঘাটৰ যুদ্ধ সংঘটিত হৈছিল আমি গম পালোঁ যে 1671 চনত আৰু তেতিয়া আহোম ৰজা কোন আছিল আমি জানিব লাগিব আৰু তেওঁ আছিল উদয়াদিত্য সিংহ আৰু উদয়াদিত্য সিংহৰ আহোম নাম আমি জানো শূন্যৎফা আৰু এই শৰাইঘাটৰ যুদ্ধত মোগল ৰজা কোন আছিল জানিব লাগিব তেওঁ আছিল ঔৰংজেব আৰু আমাৰ আহোম ৰজা আমি গম পালোঁ ইতিমধ্যে উদয়াদিত্য সিংহ ওৰফে শূন্যৎফা আৰু আহোম সেনাপতি কোন আছিল আৰু মোগলৰ সেনাপতি কোন আছিল সেইটো সময়ত সেইটো আমি জানো নহয়নে আহোম সেনাপতি আছিল লাচিত বৰফুকন আৰু মোগলৰ সেনাপতি আছিল ৰামসিংহ এই যুদ্ধৰ সময়ত খুব গুৰুত্বপূৰ্ণ এইখিনি জানিব লাগিব ইয়াৰ পিছত প্ৰশ্নটোলৈ আহিছোঁ আমি এতিয়া আমি ইতিমধ্যে আলোচনা কৰিলোঁ আৰু ইয়াৰ প্ৰশ্নটো আহি পৰিছে শৰাইঘাটৰ যুদ্ধৰ সময়ত আহোম ৰজা আছিল অপশ্যন সময়ত দিয়া আছে ক উদয়াদিত্য সিংহ অপশ্যন খত দিয়া আছে ৰুদ্ৰসিংহ অপশ্যন গত দিয়া আছে চক্ৰধ্বজ সিংহ আৰু অপশ্যন ঘত দিয়া আছে গদাধৰ সিংহ আৰু ইয়াৰ উত্তৰটো আমি গম পালোঁৱেই নহয়নে ইয়াৰ উত্তৰটো হৈছে অপশ্যন ক উদয়াদিত্য সিংহ আৰু উদয়াদিত্য সিংহৰ আহোম যিটো নাম আছিল মনত ৰাখিব সেইটো আছিল শূন্যৎফা অ'কে ইয়াৰ পিছত প্ৰশ্নটোলৈ আহিছোঁ আমি এতিয়া 4 নম্বৰ প্ৰশ্নটো হৈছে আহোম মোগলৰ শেষ যুদ্ধখন হৈছিল ডেছ বুলি সোধাইছে অপশ্যন কত দিয়া আছে শৰাইঘাট অপশ্যন খত দিয়া আছে ইটাখুলিত অপশ্যন গত দিয়া আছে সাজপুৰ আৰু অপশ্যন ঘত দিয়া আছে এটাও নহয় আৰু ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ ইটাখুলিত আহোম আৰু মোগলৰ শেষ যুদ্ধখন হৈছিল মনত ৰাখিব আৰু চাব লাগিব যে 1682 চনত আহোম আৰু মোগল সাম্ৰাজ্যৰ মাজত ইটাখুলিৰ ৰণ গুৱাহাটীত সংঘটিত হয় এইটো আৰু
এই যুদ্ধত আহোমে জয়লাভ কৰে মনত ৰাখিব আহোম সৈন্যই মোগলসকলক পিছ হুহুকাই পশ্চিমৰ যিটো মানস নদীলৈকে খেদি পঠিয়াইছিল তেওঁলোকে যাৰ ফলত যিটো মানস নদী আছে সেইটো আহোম আৰু মোগলৰ সীমাৰূপে চিহ্নিত হৈ পৰে আৰু চাব লাগিব যুদ্ধত মোগল ফৌজদাৰ মনচুৰ খানে পৰাজয় বৰণ কৰে এই যুদ্ধতে আৰু 1682 চনত আহোম ৰজা আছিল গদাধৰ সিংহ মনত ৰাখিব তেওঁৰ সময়ত অৰ্থাৎ গদাধৰ সিংহৰ সময়ত ইটাখুলিৰ ৰণ সংঘটিত হৈছিল আৰু গদাধৰ সিংহৰ আহোম নাম আমি জানো চুপাতফা আৰু তেওঁক গদাপাণি নামেৰেও জনা যায় আৰু সতী জয়মতী তেওঁৰ পত্নী আৰু তেওঁৰ পুত্ৰৰ নাম আমি জানো ৰুদ্ৰসিংহ অ'কে আৰু আহোম নাম জানিব লাগিব গদাধৰ সিংহৰ আৰু সেইটো হৈছে চুপাতফা আৰু গদাধৰ সিংহই ধুধৰ আলি আৰু উমানন্দ মন্দিৰ তেওঁ নিৰ্মাণ কৰিছিল আৰু ধুধৰ আলি ক'ৰ পৰা ক'ৰলৈকে গৈছে আপোনালোকে কমেণ্ট বক্সত জনাব বুলি আমি আশা ৰাখিলোঁ আৰু ইটাখুলিৰ ৰণৰ সময়ত আমি আলোচনা কৰি আছোঁ ইটাখুলিৰ ৰণ আৰু ইটাখুলিৰ ৰণৰ সময়ত মোগলৰ ফৌজদাৰ মনচুৰ আলি খান নৰিয়াত আছিল তো সেইকাৰণে নেতৃত্বৰ যিটো অভাৱ দেখা দিছিল সেইকাৰণে হয়তো মোগলসকলে পৰাজয় বৰণ কৰিবও পাৰে সেইটো ক'ব নোৱাৰি নহয়নে আৰু ইটাখুলিৰ ৰণৰ আহোম সৈন্য তিনিটা ভাগত বিভক্ত হৈ পৰিছিল তেওঁলোকে এটা কৌশল খটুৱাইছিল আৰু তেওঁলোক তিনিটা ভাগত বিভক্ত হৈ পৰিছিল আৰু চাব লাগিব প্ৰথমটো দল আছিল ব্ৰহ্মপুত্ৰৰ উত্তৰ দিশত আৰু তাৰ উত্তৰ দিশত নেতৃত্ব দিছিল হলৌ ডেকা ফুকন আৰু নামদঙীয়া ফুকনে দ্বিতীয় দলক নেতৃত্ব দিছিল গড়গঞা চেনিকণি নেওগ ফুকন আৰু সাম্ৰাক চাৰিঙীয়া ফুকনে আৰু যিটো তৃতীয় দল আছিল এইটো নৌসেনাৰ আছিল আৰু ব্ৰহ্মপুত্ৰৰ মাজত বান্দৰ বৰফুকন আৰু চম্পাপাণি ফুকনে নেতৃত্ব দিছিল এইটো মনত ৰাখিব খুব গুৰুত্বপূৰ্ণ ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আহিছোঁ আমি 5 নম্বৰ প্ৰশ্ন আহোম মোগলৰ শেষৰ যুদ্ধৰ সময়ত আহোম ৰজা আছিল ডেছ বুলি সোধাইছে উত্তৰটো আমি আলোচনা কৰিলোঁ এতিয়া নহয়নে অপশ্যনসমূহ দি আছে চক্ৰধ্বজ সিংহ ৰুদ্ৰসিংহ গদাধৰ সিংহ উদয়াদিত্য সিংহ আৰু ইয়াৰ উত্তৰটো আমি গম পালোঁৱেই নহয়নে অপশ্যন গ গদাধৰ সিংহ আৰু এইখিনিতে চক্ৰধ্বজ সিংহৰ বিষয়ে আমি জানো তেওঁৰ আহোম নাম মনত ৰাখিব চুপুংমুং আৰু ৰুদ্ৰসিংহটো বহুবাৰ আলোচনাও কৰিলোঁ ৰুদ্ৰসিংহৰ হৈছে চুখ্ৰুংফা আৰু গদাধৰ সিংহৰ হৈছে চুপাতফা আৰু উদয়াদিত্য সিংহৰ হৈছে শূন্যতফা 6 নম্বৰ প্ৰশ্নলৈ আহিছোঁ এতিয়া আহোম আৰু মোগলৰ মাজত কলিয়াবৰত সন্ধি হৈছিল আৰু উপৰোক্ত অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ঘ 1639 খ্ৰীষ্টাব্দত ইয়াৰ পিছৰ প্ৰশ্নলৈ আহিছোঁ আমি এতিয়া চক্ৰধ্বজ সিংহৰ মৃত্যু হয় আৰু অপশ্যনসমূহ দিয়া আছে আৰু এই অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো আমি জানো সেইটো হৈছে অপশ্যন গ 1670 খ্ৰীষ্টাব্দত চক্ৰধ্বজ সিংহৰ মৃত্যু হয় ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আহিছোঁ আমি এতিয়া 8 নম্বৰ প্ৰশ্ন মূলা গাভৰু কাৰ পত্নী আছিল আৰু অপশ্যনসমূহ দিয়া আছে ক ফ্ৰাচেংমুং অপশ্যন খ হৈছে কনচেং অপশ্যন গ হৈছে চুহুংমুং আৰু অপশ্যন ঘ হৈছে উদয়াদিত্য সিংহ আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক ফ্ৰাচেংমুং বৰগোহাঁইৰ পত্নী আছিল মূলা গাভৰু আৰু মূলা গাভৰুৱে তুৰ্বকৰ বিৰুদ্ধে অসম যুদ্ধত অংশগ্ৰহণ কৰিছিল আৰু তুৰ্বকে অসম আক্ৰমণ কেতিয়া কৰিছিল জানিব লাগিব সেইটো হৈছে 1532 খ্ৰীষ্টাব্দত তুৰ্বকে অসম আক্ৰমণ কৰিছিল আৰু সেইটো সময়ত আহোম ৰজা আছিল চুহুংমুং মনত ৰাখিব আৰু অপশ্যন খত চুহুংমুং দেখা পাইছোঁৱে নহয়নে আৰু সেইজন চুহুংমুং আছিল তুৰ্বকে যেতিয়া অসম আক্ৰমণ কৰিছিল সেইটো সময়ত ঠিক আছে আৰু ফ্ৰাচেংমুঙৰ কথা আমি আলোচনা কৰিলোঁ তাৰপিছত আমি জানো অপশ্যন খত কনচেং দিয়া আছে আৰু কনচেং হৈছে প্ৰথম বৰপাত্ৰ গোহাঁই আৰু চুহুংমুঙৰ বিষয়ে আমি জানো তেওঁক দিহিঙীয়া ৰজা বুলি কোৱা হয় কাৰণ তেওঁ দিহিং নদীৰ পাৰত বকতাত তেওঁ ৰাজধানী পাতিছিল আৰু চুহুংমুঙে পদবী সৃষ্টি কৰিছিল শদিয়াখোৱা গোহাঁই মৰঙীখোৱা গোহাঁই আৰু বৰপাত্ৰ গোহাঁই ঠিক আছে আৰু উদয়াদিত্য সিংহৰ বিষয়ে আমি আলোচনা কৰিলোঁ যে উদয়াদিত্য সিংহৰ সময়ত শৰাইঘাটৰ যুদ্ধ সংঘটিত হৈছিল আৰু উদয়াদিত্য সিংহৰ আহোম নাম হৈছে শূন্যতফা এইখিনি আমি আলোচনা কৰিলে খুব গুৰুত্বপূৰ্ণ বন্ধু বান্ধৱীসকল আমাৰ ভিডিঅ'সমূহত লাইক কৰিব আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো প্ৰেছ কৰি ৰাখিবলৈ নাপাহৰিব আমি দিয়া ভিডিঅ'সমূহ পোনপ্ৰথমতে পাব পাৰে আৰু ভিডিঅ'সমূহ মিছ নকৰাকৈ চাব পাৰে 9 নম্বৰ প্ৰশ্নটোলৈ আহিছোঁ আমি এতিয়া কথাগীতাখন কোনে সম্পাদনা কৰিছিল আৰু অপশ্যনসমূহ দিয়া আছে ক ভট্টদেৱ অপশ্যন খ দিয়া আছে চণ্ডীবৰ অপশ্যন ঘত আছে শংকৰদেৱ আৰু অপশ্যন ঘত দিয়া আছে মনু আৰু এই অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক ভট্টদেৱ আৰু ভট্টদেৱৰ আচল নাম আমি জানো বৈকুণ্ঠনাথ ভাগৱত ভট্টাচাৰ্য আৰু তেওঁৰ পাণ্ডিত্য আৰু দক্ষতা থকাৰ বাবে ভাগৱতত তেওঁৰ যিটো বুৎপত্তি আছিল দখল আছিল দক্ষতা আছিল সেইকাৰণে তেওঁক ভাগৱত ভট্টাচাৰ্য উপাধিৰে সন্মানিত কৰা হয়
জনা যায় 10 নম্বৰ প্ৰশ্নলৈ আহিছোঁ এতিয়া শংকৰদেৱৰ জন্ম হৈছিল আৰু একেবাৰে সহজ কুৱেশ্যন ভাতৰ লগত পানী খোৱাৰ নিচিনা আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 1449 খ্ৰীষ্টাব্দত অ'কে ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আহিছে এইটো খুব গুৰুত্বপূৰ্ণ প্ৰশ্ন কামৰূপ স্মৃতি কোনে সম্পাদনা কৰিছিল আৰু ৰচনাত দিয়া আছে ক পীতাম্বৰ সিদ্ধান্ত বাগিছ অপশ্যন খ দিয়া আছে চান্দিবৰ অপশ্যন গ দিয়া আছে পুৰুষোত্তম বিদ্যা বাগিছ আৰু অপশ্যন ঘ দিয়া আছে মনু আৰু ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক পীতাম্বৰ সিদ্ধান্ত বাগিছ আৰু মনত ৰাখিব অপশ্যন গ দিয়া আছে পুৰুষোত্তম বিদ্যা বাগিছ আৰু পুৰুষোত্তম বিদ্যা বাগিছে ৰত্নমালা সম্পাদনা কৰিছিল অ'কে 12 নম্বৰ প্ৰশ্নটোলৈ আহিছোঁ এতিয়া শংকৰদেৱৰ দ্বিতীয় পত্নীৰ নাম আছিল ডেছ আৰু অপশ্যন দিয়া আছে ক লক্ষ্মী আই অপশ্যন খ দিয়া আছে কালিন্দী আই অপশ্যন গ দিয়া আছে দুৰ্গা আই আৰু অপশ্যন ঘ দিয়া আছে খেৰসুতী আই আৰু এই অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ কালিন্দী আই শংকৰদেৱৰ দ্বিতীয়গৰাকী পত্নীৰ নাম ইয়াৰ পিছত প্ৰশ্নটোলৈ আহিছোঁ এতিয়া 13 নম্বৰ প্ৰশ্ন ৰত্নমালাখন সম্পাদনা কৰিছিল কোনে বুলি সোধা হৈছে অপশ্যন দিয়া আছে পুৰুষোত্তম বিদ্যা বাগিছ অপশ্যন খ দিয়া আছে কালিন্দী আই অপশ্যন গ দিয়া আছে পীতাম্বৰ সিদ্ধান্ত বাগিছ আৰু অপশ্যন ঘ দিয়া আছে চণ্ডীবৰ আৰু এই অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব ৰত্নমালাখন পুৰুষোত্তম বিদ্যা বাগিছ তেওঁ সম্পাদনা কৰিছিল 14 নম্বৰ প্ৰশ্নটোলৈ আহিছোঁ এতিয়া আহোমৰ প্ৰথমজন ৰজা আছিল কোন বুলি সোধা হৈছে একেবাৰে সহজ কুৱেশ্যন অপশ্যন ক দিয়া আছে চুকাফা চুডাংফা চুক্লেংমুং আৰু চুতেফা আৰু ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক চুকাফা অ'কে চুকাফাই 1253 খ্ৰীষ্টাব্দত চনত চৰাইদেউত ৰাজধানী পাতিছিল আৰু 1228 খ্ৰীষ্টাব্দত তেওঁলোকে অসম আহি পাইছিল ঠিক আছে আৰু চুডাংফাক আমি জানো বামুণী কোঁৱৰ বুলি কোৱা হয় আৰু চুক্লেংমুঙক গড়গঞা ৰজা বুলি জনা যায় মনত ৰাখিব এইখিনি খুব গুৰুত্বপূৰ্ণ অপশ্যন ৰিলেটেড ডাটাসমূহ যিখিনি গুৰুত্বপূৰ্ণ খুবেই ইম্পৰ্টেণ্ট সেইখিনিও আমি মাজে মাজে আলোচনা কৰি আছোঁ যাতে এইবিলাকে আমাৰ কাৰণে ৰিভিজনো হ'ব পাৰে নহয়নে যিখিনি আমি জানো সেইখিনি আলোচনা কৰি থাকিলে কি হয় যে ৰিভিজন হৈ থাকে মাজে মাজে নহয় জানো সেইকাৰণে আমি আলোচনা কৰি আছোঁ 15 নম্বৰ প্ৰশ্নটো হৈছে আহোম ৰাজবংশ কেতিয়া প্ৰতিষ্ঠা হয় অসমত দিয়া আছে ক 1226 চন বা খ্ৰীষ্টাব্দ আৰু অপশ্যন খ দিয়া আছে 1228 অপশ্যন গ দিয়া আছে 1326 আৰু অপশ্যন ঘ দিয়া আছে 1328 আৰু ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ 1228 খ্ৰীষ্টাব্দত 16 নম্বৰ প্ৰশ্নটোলৈ আহিছোঁ আহোম সমাজত দেউধাই আৰু বাইলুংসকলক কোৱা হয় কি বুলি কোৱা হয় দেউধাই আৰু বাইলুংসকলক আৰু অপশ্যনসমূহ দিয়া আছে ক পূজাৰী অপশ্যন খ দিয়া আছে কবি অপশ্যন গ দিয়া আছে লেখক আৰু অপশ্যন ঘ দিয়া আছে খেতিয়ক আৰু ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক পূজাৰী আহোম সমাজত দেউধাই আৰু বাইলুংসকলক পূজাৰী বুলি জনা যায় 17 নম্বৰ প্ৰশ্নটোলৈ আহিছোঁ এতিয়া আহোম শাসন ব্যৱস্থাত খেল প্ৰথাৰ প্ৰচলন কৰিছিল অপশ্যনসমূহ দিয়া আছে ক মোমাই তামুলী বৰবৰুৱা অপশ্যন গ দিয়া আছে সুকুমাৰ বৰকাইত অপশ্যন নম্বৰকেইটা খেলি মেলি হৈ আছে কিন্তু কথা নাই আৰু আমি চাব লাগিব সোমদেৱ আৰু লালুখোলা বৰফুকন দিয়া আছে আৰু ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক মোমাই তামুলী বৰবৰুৱা মনত ৰাখিব মোমাই তামুলী বৰবৰুৱাই খেল প্ৰথাৰ প্ৰচলন কৰিছিল 18 নম্বৰ প্ৰশ্নটোলৈ আহিছোঁ এতিয়া হস্তিবিদ্যা নাৰবৰ লেখক আছিল কোন বুলি সোধা হৈছে অপশ্যনসমূহ দিয়া আছে ক সুকুমাৰ বৰকাইত অপশ্যন খ দিয়া আছে ৰাঘৱ অপশ্যন গ দিয়া আছে মোমাই তামুলী বৰবৰুৱা আৰু অপশ্যন গ দিয়া আছে সোমদেৱ আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক সুকুমাৰ বৰকাইতে হস্তিবিদ্যা নামৰ গ্ৰন্থখন ৰচনা কৰিছিল আৰু তেওঁ তেতিয়া ৰজা আছিল শিৱসিংহ মনত ৰাখিব আৰু আমি জানো যে সুকুমাৰ বৰকাইতে হস্তিবিদ্যা নামৰ গ্ৰন্থখন ৰচনা কৰিছিল আৰু হস্তিবিদ্যা নামৰ গ্ৰন্থৰ চিত্ৰ অংকন কোনে কৰিছিল মনত ৰাখিব দিলবাৰ আৰু দুচাই চিত্ৰ অংকন কৰিছিল ইয়াৰ 19 নম্বৰ প্ৰশ্নটোলৈ আহিছোঁ আমি এতিয়া ইয়াণ্ডাবু সন্ধি স্বাক্ষৰিত হয় অসমত আছে 1826 1824 1726 আৰু 1724 আৰু ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব 1826 চনত ইয়াণ্ডাবু সন্ধি স্বাক্ষৰিত হয় আৰু এই সন্ধি স্বাক্ষৰিত কোনে কোনে কৰিছিল আমি জানিব লাগিব ইংৰাজৰ ফালৰ পৰা ছাৰ আৰ্চিবাল্ড কেম্পবেল আছিল আৰু বাৰ্মাৰ ফালৰ পৰা লেগাই ৰাজ্যপাল মহামিনলা কিয়াহিতিন আছিল মনত ৰাখিব খুব গুৰুত্বপূৰ্ণ এইটো লেগাই ৰাজ্যপাল আছিল তেওঁ মহামিনলা কিয়াহিতিন বাৰ্মাৰ ফালৰ পৰা তেওঁ স্বাক্ষৰিত কৰিছিল আৰু ইংৰাজসকলৰ ফালৰ পৰা আৰ্চিবাল্ড কেম্পবেলে অ'কে 20 নম্বৰ প্ৰশ্নটো আহিছোঁ এতিয়া আহোমৰ পূৰ্বপুৰুষসকল আছিল অপশ্যনসমূহ দিয়া আছে কমংমাও অপশ্যন খ দিয়া আছে মুংৰাও অপশ্যন গ দিয়া আছে চৰাইদেউ আৰু অপশ্যন ঘ দিয়া আছে খানজং আৰু ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক মংমাও আহোমসকলৰ তাৰমানে আহোমসকলৰ পূৰ্বপুৰুষসকল আছিল তো 21 নম্বৰ প্ৰশ্নটোলৈ আহিছোঁ এতিয়া কোনজন ৰজাৰ দিনৰ পৰা মানুহৰ পিয়ল যিটো ব্যৱস্থা লোকপিয়ল হয়নে চেঞ্চাছ সেইটো আৰম্ভ কৰা হয় আৰু অপশ্যন দিয়া আছে চহুঙুং অপশ্যন খ দিয়া আছে গদাধৰ সিংহ অপশ্যন গ দিয়া আছে জয়ধ্বজ সিংহ আৰু অপশ্যন ঘ দিয়া আছে প্ৰতাপ সিংহ আৰু ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক চহুংমুং ৰজাৰ দিনত মানুহৰ পিয়ল ব্যৱস্থা অৰ্থাৎ চেঞ্চাছ আৰম্ভ কৰা হয় সেইটো
আৰু অপশ্যন শত আমি দেখা পাইছোঁ গদাধৰ সিংহ, তেওঁৰ নাম আমি জানো আহোম নাম চুপাতফা, আৰু গদাধৰ সিংহ গদাপাণি বুলিও জনা যায়। আৰু গদাধৰ সিংহই উমানন্দ মন্দিৰ আৰু ধুধৰ আলি নিৰ্মাণ কৰিছিল। অপশ্যন গত দিয়া আছে জয়ধ্বজ সিংহ, তেওঁৰ আহোম নাম চুতামলা আমি জানো। আৰু তেওঁৰ সময়তে মিৰ জুমলাই অসম আক্ৰমণ কৰিছিল 1662 চনত। আৰু প্ৰতাপ সিংহৰ বিষয়ে আমি জানো, তেওঁ কি ৰজা বুলি জনা যায়? বুদ্ধি স্বৰ্গনাৰায়ণ বুলি তেওঁক জনা যায়, হয়নে? আৰু প্ৰতাপ সিংহৰ আহোম নাম হৈছে চুচেংফা। আৰু প্ৰতাপ সিংহই দুটি পদবী সৃষ্টি কৰিছিল, বৰবৰুৱা আৰু বৰফুকন। আৰু আপোনালোকে কমেণ্ট বক্সত জনাব যে প্ৰথম বৰবৰুৱা কোন আছিল আৰু প্ৰথম বৰফুকন কোন আছিল, নহয়নে? আপোনালোকে এইটো কমেণ্ট বক্সত জনাব বুলি আমি কুৱেশ্যনটো থৈ দিলোঁ। তো ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে মোৰ মৰমৰ সমূহ বন্ধু বান্ধৱীলৈ অশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ। ভালদৰে থাকক, ভালদৰে প্ৰিপেৰেশ্যন চলাই যাওক। আৰু যিবিলাক বন্ধু বান্ধৱী এতিয়াও আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, অনুগ্ৰহ কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব বুলি আমি আশা ৰাখিলোঁ। থেংক ইউ, ধন্যবাদ। জয় আই অসম।